নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। তো আপোনালোকৰ ওচৰলৈ যিখিনি কালি 305লৈকে এপ্লিকেশ্যন নম্বৰ দিয়া হৈছিলে, এতিয়া 306ৰ পৰা তেওঁলোকে বৰ্তমান ষ্টাৰ্ট কৰিছে আৰু খেল চলি আছে। তো তাৰ মিডলতে আপোনালোকক মই যিমানখিনি হৈ গ'ল এতিয়ালৈকে তো সকলোখিনি আপডেট দিবলৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পাছত মই তাৰ পৰা যিখিনি মেইন বস্তু সেইখিনি আনি কিনে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে যদি এটা লাইক কৰে আৰু এটা ছাবস্ক্ৰাইব কৰে তো সেইটোৱে মোৰ বাবে বহুত ডাঙৰ কথা হ'ব। সেইটো কাৰণে আপোনালোকে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে আপোনালোকে আপডেটটো বিচাৰি আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। তো এতিয়া আপোনালোকে চাই যাওক, 306ত আছে হেমন্ত গগৈ 090093। তাৰপাছত 307ত আছে সঞ্জীৱ তামাং আৰু লটাৰী নাম্বাৰ হৈছে 015037। 308ত আছে ৰূপা গগৈ বৰুৱা আৰু লটাৰী নাম্বাৰ আছে 052915। 309ত আছে নমাল কান্দা আৰু লটাৰী নাম্বাৰ হৈছে 105648। 310ত আছে প্ৰণামিকা নেওগ কোঁৱৰ আৰু লটাৰী নাম্বাৰ হৈছে 102321। দীপ নাৰায়ণ চাহু আছে লটাৰী প্ৰায়ৰিটি নাম্বাৰ 3G11 আৰু লটাৰী নাম্বাৰ হৈছে 064098। তাৰপাছত আছে 312ত গৰিমা গগৈ আৰু লটাৰী নাম্বাৰ হৈছে 086241। তাৰপাছত 313 প্ৰায়ৰিটি নাম্বাৰ আছে অপৰ্ণা নেৱাৰ আৰু লটাৰী নাম্বাৰ হৈছে 062018। ৰাতুল গগৈ আছে 314 আৰু লটাৰী নাম্বাৰ হৈছে 067114। 315ত আছে অৰুণ দাং আৰু লটাৰী নাম্বাৰ হৈছে 063908। 316ত আছে কৃষ্ণা গগৈ আৰু লটাৰী নাম্বাৰ হৈছে 015548। তাৰ পাছত 317ত আছে লিপি গগৈ, লটাৰী নাম্বাৰ 029976। 318ত আছে আসিফ আলী আৰু লটাৰী নাম্বাৰ হৈছে 104021। 319ত আছে মনোজ গগৈ আৰু লটাৰী নাম্বাৰ 037234। আৰু যিসকলে ইয়াত আপোনালোকে মই কোৱাৰ ভিতৰত তেওঁলোকে পাইছে তো তেওঁলোকে আপোনালোকে কমেণ্ট কৰি জনাব, বা যিসকল ছাবস্ক্ৰাইবাৰে মই এপ্লাই কৰি দিছিলোঁ তেওঁলোকে যদি পাইছে তেওঁলোকে মোক এটা হোৱাটছএপত গ্ৰুপত জইন হয় বা যিসকলে আছে অলৰেডি তেওঁলোকে মোক মেছেজ কৰি কিনে এপ্লাই কৰোৱাইছিলে। তো তেওঁলোকে মোক এটা মেছেজ কৰিব, যদি আপোনালোকে পালে, মই যদি কৰোৱাৰ ভিতৰত কোনোবাই পাইছে তেতিয়াহ'লে আপোনালোকে মোক এটা মেছেজ ড্ৰপ কৰি দিব। তাৰপাছত লাকি গগৈ পাইছে 320 প্ৰায়ৰিটি নাম্বাৰ আৰু লটাৰী নাম্বাৰ হৈছে 046607। 321ত পাইছে অৰুণ কুমাৰ চাৰ্কে আৰু লটাৰী নাম্বাৰ হৈছে 003079। প্ৰায়ৰিটি নাম্বাৰ 322ত পাইছে পাৰ্থ সাৰাথী দুৱৰা আৰু লটাৰী নাম্বাৰ হৈছে 072425। 323ত পাইছে কুশল হেণ্ডিক আৰু লটাৰী নাম্বাৰ হৈছে 094773। 324ত পাইছে চিনু চাৰিংগীয়া আৰু লটাৰী নাম্বাৰ হৈছে 012871। 325ত পাইছে সুস্মিতা চেনচুৱা দিহিঙীয়া আৰু লটাৰী নাম্বাৰ হৈছে 013038। 078653ত পাইছে আউবাল সাহা আৰু লটাৰী প্ৰায়ৰিটি নাম্বাৰ হৈছে 326। 327ত পাইছে দেৱজিৎ মুৰা আৰু লটাৰী নাম্বাৰ হৈছে 017302। 328ত পাইছে সুৰেশ গগৈ আৰু লটাৰী নাম্বাৰ হৈছে 006227। 329ত আছে নিতুমণি গগৈ বৰগোহাঁই আৰু লটাৰী নাম্বাৰ আছে 108754। কুশল বৰুৱা আছে প্ৰায়ৰিটি নাম্বাৰ 330 আৰু লটাৰী নাম্বাৰ 057848। 331ত আছে দীপজ্যোতি হেণ্ডিক আৰু লটাৰী নাম্বাৰ 058438। 332ত আছে ঋতুমণি হাজৰিকা আৰু লটাৰী নাম্বাৰ 032333। লক্ষীমণি মুণ্ডা আছে লটাৰী নাম্বাৰ 083253 আৰু প্ৰায়ৰিটি নাম্বাৰ 333। 334ত আছে ৰমেন বৰুৱা আৰু লটাৰী নাম্বাৰ 010028। আদিত্য ৰঞ্জন দত্ত আছে 335 আৰু লটাৰী নাম্বাৰ আছে 024456। কৃষ্ণ মণ্ডল আছে 336ত আৰু লটাৰী নাম্বাৰ হৈছে 055149। 337ত আছে নিতুমণি দলে মেছ আৰু লটাৰী নাম্বাৰ হৈছে 084584। 338ত আছে অনিমা গোৱালা আৰু লটাৰী নাম্বাৰ হৈছে 02101। পূজা প্ৰধানত আছে 339 আৰু লটাৰী নাম্বাৰ হৈছে 043262। অনুপম দানাহাৰ আছে প্ৰায়ৰিটি নাম্বাৰ 340 আৰু লটাৰী নাম্বাৰ 035379। শ্ৰিম্পী সেনগুপ্তাৰ আছে 341 আৰু লটাৰী নাম্বাৰ হৈছে 09228। 342ত আছে জিন্তু বৰুৱা আৰু লটাৰী নাম্বাৰ 067127। 343ত আছে কল্যাণী বৰা আৰু লটাৰী নাম্বাৰ হৈছে 01600171। পাৰ্থজিৎ মহন্তৰ আছে 344 আৰু লটাৰী নাম্বাৰ 046502। নিতুল গগৈ আছে 345 প্ৰায়ৰিটি নাম্বাৰ আৰু লটাৰী নাম্বাৰ আছে 04772।
346ত আছে জ্যোতিষ দাস আৰু লটাৰী নাম্বাৰ হৈছে 103076। 347ত আছে শংকৰ মালাকাৰ আৰু লটাৰী নাম্বাৰ হৈছে 0118669। 348ত আছে শান্তনু সোণোৱাল আৰু লটাৰী নাম্বাৰ 043223। 349ত আছে সন্ধ্যাৰাণী দাস সাহা আৰু লটাৰী নম্বৰ 05টা7 আছে 777777। বহুত বেলেগ ধৰণৰ ইউনিক নাম্বাৰ আহিছে তেখেতৰ, তো তেখেতলৈ ধন্যবাদ তেখেতলৈ মানে আপোনালোকলৈ কংগ্ৰেচুলেশ্যনছ থাকিল যে আপোনালোকৰ ইমান আনকমন নাম্বাৰটো আপুনি পাই গৈছে। কিমান আনকমন হ'ব পাৰে 77777, তো তেখেতলৈ কংগ্ৰেচুলেশ্যনছ থাকিল। আৰু 350 নম্বৰত পাইছে কাশ্মীৰী মেছ 087687 তেখেতৰ লটাৰী নাম্বাৰ। আৰু 350লৈকে বৰ্তমান তেওঁলোকে বাকীখিনি খেলাই আছে, তো বাকীখিনি মই আপোনালোকক 12টা বজাৰ পিছত আপডেট দি দিম। তো বৰ্তমান আপডেট এইখিনি আছিলে। তো যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব, আৰু যিসকলে এতিয়াও আপডেটবিলাক বিচাৰি আছে টেণ্ডাৰ ৰিলেটেড তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।